মৰিয়নীত ৰেলৰ খুন্দাত নিহত মাতৃপুত্ৰ মৰিয়নী নগাধুলিৰ নগাপথাৰত হৃদয় বিদাৰক ঘটনা বুধবাৰে ৰেলৰ খুন্দাত নিহত মাতৃপুত্ৰ 15910 নম্বৰৰ উজনিমুৱা অৱধ অসমৰ খুন্দাত ঘটনাস্থলীতে কৰোণভাৱে মৃত্যুক আকোৱালি লৈ নগাধুলি 5 নম্বৰ লাইনৰ ববিতা কৰ্মকাৰ আৰু 3 বছৰৰ পুত্ৰই ঘটনাস্থলীতে ৰেল আৰক্ষী উপস্থিত হয় বাতৰি পৰিৱেশন কৰা সময়লৈকে দুৰ্ঘটনা নে আত্মহত্যা ধৰিব পৰা নাই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি মানে উজনিমৰা আমি আবাদ আছামে খুন্দিয়াছে বুলি আমি গম পাইছোঁ আৰু গোটেই ঘটনাটো ৰহস্যজনক আৰু আমি গম পাইছোঁ যে মানে আমাৰ ওচৰৰে হয় বুলি কিন্তু এতিয়ালৈকে আমি গোটেই মানে তথ্য আহাকাৰে ক'ব নোৱাৰিম কোন ঠাই নগাধুলি তাই নগাধুলিৰ আছিল হয় আৰু লগত বাচ্চাও আছিল 2 বছৰীয়া ল'ৰা এটা আছিলে এইটো এক্সিডেণ্ট না ছুইচাইড কিবা গম পাইছে নেকি এইটোতো দেখাত মানে ছুইচাইড যেন লাগিছে কাৰণ যেতিয়া আগত মানে ট্ৰেইনৰ আগত মানুহ এজন পৰি তেতিয়াহে দুই ডখৰ হয় আৰু যদি ওপৰৰ পৰা পৰা হ'লে মানে যে এনেকুৱা নহ'লে নাই গোটেই মানে ইমান ভিতৰুৱা কথাটো মই নাজানো কিন্তু যিটো আমি দেখিছোঁ ইয়াত এইটোৱে মই কৈছোঁ আমি শুনিছোঁ তেওঁ নিজৰ ভিনীয়েকৰ সৈতে পুনৰ বিবাহ আবদ্ধ হয় আজিৰ পৰা প্ৰায় 2 সপ্তাহমান আগতেই মানে আমাৰ গাঁৱৰে বোৱাৰী আছিলে কিন্তু যে তাৰ ভিনীয়েকে বিয়া পাতি লৈ গ'ল আৰু হেৰি আমাৰ গাঁৱৰ যিজন সুৰজ কৰ্মকাৰ তাৰ ল'ৰা এটা আছিল আৰু এইটো তাৰ ল'ৰাই হৈ আমি গম পোৱা মতে মানে এতিয়া বিয়া পতা যিগৰাকী মহিলা হয় 2 সপ্তাহৰ আগত পুনৰ ভিনীয়েকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল হয় প্ৰায় আমাৰ গাঁৱত মানে বিয়া 4 বছৰমান ঢুকাইছিলে তাৰ পাছত মানে আপোনাৰ 2 সপ্তাহ বা ৰিচেণ্টলি মানে 2 সপ্তাহ 1 সপ্তাহ এনেকুৱা হ'ব এনেকুৱা ভিতৰতে মানে যে তাৰ ভিনীয়েকৰ লগত বিয়া হৈছিলে ভিনীয়েকৰ নিখিল নিখিল চামাচি হয় তেওঁ ঘৰ নগাধুলি চাবগিছে গৃহ কন্দলৰ বাবে এয়া হৈছে যেন অনুমান হয় নেকি নাই নিশ্চয় আজিৰ পৰা মানে এটা সুখৰ জীৱন যাপন কৰি আছিলে কিন্তু হঠাৎ যদি এনেধৰণে ঘটনা ঘটে নিশ্চয় এইবোৰ মানে হোৱা 100% চান্স আছে মৰিয়নীৰ পৰা সূৰ্য ৰাখৰ ৰিপৰ্ট নিউজ 24 অসম।